মই প্ৰথমে বহু কংগ্ৰেছ কৰ্মী বন্ধুসকলক যিসকলে আশা দিয়া প্ৰচেষ্টাৰ ফলশ্ৰুতি কেৱল আমাৰ এই তিনিজন সাংসদে নহয় গোটেই অসমতে এটা ভাল ফলাফল দিবৰ কাৰণে সক্ষম হৈছে। সেই তৃণমূল পৰ্যায়ৰ কংগ্ৰেছৰ নেতাসকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই ধুবুৰী লোকসভাৰ প্ৰতিজন নাগৰিকক, ধুবুৰী লোকসভাৰ বিধায়কসকলক, ধুবুৰী লোকসভাৰ অন্তৰ্গত জিলা কংগ্ৰেছৰ সভাপতিসকলক, জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ আৰু একেবাৰে তৃণমূল পৰ্যায়ৰ আমাৰ বুথ কমিটিৰ লোকসকলকো যিসকলে আশা দিয়া প্ৰচেষ্টাৰ ফলশ্ৰুতি গোটেই ভাৰতবৰ্ষত একসংখ্যক ভোটত মোক আজি কংগ্ৰেছ দলক জিকোৱাৰ কাৰণে আজি গৌৰৱ আনি দিবলৈ সক্ষম হৈছে। সেইসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সেইসকলক মই ধন্যবাদ জনাইছোঁ। যুৱ কংগ্ৰেছ, NSY, মহিলা কংগ্ৰেছ, সেৱা দলৰ সহকৰ্মী বন্ধুসকলক দিনে নিশাই কাম কৰিছে। 3টা মাহ বৰষুণত তিতি ৰ'দত শুকাই আমাৰ কংগ্ৰেছ কৰ্মীসকলে কাম কৰিছে। সেই লোকসকলৰ চেষ্টাৰ অবিহনে আমি আজি ইয়াত আহি পেলাই বিজয়ী উৎসৱ পালন কৰিব নোৱাৰিলোঁ। সেই লোকসকলক মই ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মোক ভোট দিয়া, ভোট নিদিয়া ধুবুৰীৰ সকলো লোককে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেই সকলোৰে মই প্ৰতিনিধি। আজিৰ তাৰিখৰ পৰা কোনে মোক ভোট দিলে, ভোট নিদিলে সেই কথাবিলাক আমি বক্তব্য কৰোঁ। তেওঁলোকৰ সমস্যাবিলাকৰ বিষয়ে আমি কথা পাতিম, তাৰ নিৰাকৰণৰ বিষয়ে মই কথা পাতিম। মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জিতেন্দ্ৰ সিং ডাঙৰীয়া অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক, যিজনে মোক তাত প্ৰাৰ্থী হোৱাৰ ক্ষেত্ৰত যথেষ্ট আগভাগ লৈছিল, তেওঁকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাহুল গান্ধী ডাঙৰীয়া, যিজনে মোক কেইবাবাৰো কৈ তাত যাবৰ কাৰণে বাধ্য কৰাইছিল, মই এজন ডিচিপ্লিন চলজাৰ হিচাপে তেওঁৰ কথাত আখৰে আখৰে পালন কৰিলোঁ, তেওঁকো মই ৰাজহুৱাভাৱে আজি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰিয়ংকা গান্ধী ডাঙৰীয়া আহি পেলাই কৈছিল যে মই যদি জিকো আকৌ ধুবুৰীলৈ আহিম। তেওঁ এনেকুৱা ভিৰ দেখা নাই আৰু মই জনামতে ইমান দীঘলীয়া ভাষণ দিছিল আৰু সেইদিনাই কি কৈছিল যে ৰকিবুল হুছেইন কংগ্ৰেছৰ প্ৰাৰ্থী, তাত বহু ভোটত বিজয়ী হ'ব। তেওঁকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছৰ সভাপতি, গৌৰৱ গগৈ ডাঙৰীয়াই নিজৰ ইলেকশ্যন শেষ হোৱাৰ পিছত দিনে ৰাতিয়ে কাম কৰিলে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই নিজে ইলেকশ্যনৰ পিছত কাম কৰিলে। বিৰোধী ঐক্য মঞ্চৰ লুৰিণজ্যোতি গগৈ, অখিল গগৈয়ে বিভিন্ন ধৰণেৰে সহায় কৰিলে। দেৱব্ৰত শইকীয়া, পৱন সিং ঘাটোৱাৰকে আদি কৰি মই যিসকলৰ নাম লোৱাব পৰা নাই, যিসকলে প্ৰত্যক্ষ পৰোক্ষভাৱে সহায় কৰিছে, মই মোৰ অন্তৰস্থলীৰ পৰা সেইসকলক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বন্ধুসকল, আৰু 5 মিনিট মই আপোনালোকৰ পৰা লওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোৱাকালি আপোনালোকে মুখখন দেখিছে নেকি? মই ইমান বিষাদ, ইমান বেজাৰ, ইমান মনমৰা ছবি হিমন্ত বিশ্ব শৰ্মাৰ কেতিয়াও দেখা নাই। কালি তেওঁ ইংগিত পাই গৈছে আৰু সেইকাৰণে বহু অংক কৰি তেওঁ দেখিছে যে এইবাৰ আৰু নেচেল 26ৰ আগতে যে তেওঁ গাত দি যাব, সেই কথা তেওঁ গম পাই গৈছে। আৰু সেইকাৰণে তেওঁ দেখিছে যে গৌৰৱ গগৈ ডাঙৰীয়া জিকাৰ পাছত মই ধুবুৰীত থাকি এটা উক্তি দিছিলোঁ। সেই উক্তি দিয়াৰ পিছত মোৰ মনটো অলপ ভাল লগাবৰ কাৰণে তেওঁ ক'লে যে আজিৰ দিনটো ৰকিবুল হুছেইনৰ দিন। আজি ৰকিবুল হুছেইনৰ নায়ক, ৰকিবুল হুছেইন হিৰো। মই টোপনি নাছিলোঁ, মই উচপ খাই উঠিলোঁ। এইটো কি কথা? মোৰ দিন বেয়ালৈ আহি গ'ল। তাৰমানে মই তেতিয়াই বুজিলোঁ যে যেতিয়া হিমন্ত বিশ্ব শৰ্মাই কাৰোবাক হিৰো কৈছে, 2 দিন পিছত তেওঁ জিৰ' হ'ব। মই ভয়ত কষ্টমান হৈ গ'লো। লগে লগে মই ক'লোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ জালত মই ভৰি নিদিওঁ। মোৰ মনটো আপুনি ভাল লগাব নালাগে। এইবাৰ এনেকুৱা জাল ৰকিবুল হুছেইনে কৰিব, আপোনাৰ 2খন ভৰি তাত সোমোৱাই জাতপথ লগাই আপোনাক আপুনি বলুৱাব। মই কৈছিলোঁ যে আপুনি উত্তৰ দিয়ক। নিৰ্বাচনৰ আগত কৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া
গৌৰৱ গগৈ যোৰহাটত হাৰিব। আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ নহয়, আমাৰ কথা শুনি আছে তেখেতে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কৈছিল গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত হাৰিব। গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত জিকিলে আপুনি তাৰ উত্তৰ দিয়ক। আপুনি কৈছে ৰকিবুল হুছেইনক প্ৰথমে হিৰো বনালে, তাৰপিছত ক'লে অশনি সংকেত অসমীয়া জাতিৰ কাৰণে, অশনি সংকেত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ কাৰণে। কিয় জানে? সকলোতকে বেজাৰ হ'ল যে বদৰুদ্দিন ৰাজবল ডাঙৰীয়া হাৰি গ'ল। বদৰুদ্দিন ৰাজবল ডাঙৰীয়া হাৰা মানে হিমন্ত বিশ্ব শৰ্মাৰ চকী লৰি গ'ল, আপোনালোকে জানিব। সেইকাৰণে তেওঁৰ সকলোতকে আজি অশনি সংকেত আজি হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি বিভিন্ন ধৰণৰ বেয়া কথা কৈছে। আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ যোৰহাট সমষ্টি, ডিমৌ সমষ্টিৰ খবৰ কি আপুনি দিয়ক ৰাইজক। হাৰিব বুলি কৈছিল। ডিমৌ জিকিবৰ কাৰণে আপুনি ডিলিমিটেশ্যনত বনাই লৈছিল। ডিমৌৰ ৰাইজে আপোনালোকক প্ৰত্যাখ্যান কৰিলে, তাৰ উত্তৰ দিয়ক। ডিমৌৰ ৰাইজখিনি অসমীয়া নহয় নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তৰুণ গগৈক আপুনি কন্দুৱাইছিল, এতিয়া আপোনাৰ কান্দাৰ পাল। ৰাইজে বেয়া পাইছে আপোনাক। অকল কি ডিমৌ নেকি? মা মৰাৰ খবৰ কি? তাত অসমীয়া জাতিৰ অস্তিত্ব আছে নে নাই? আপোনাৰ লিডাৰশ্বিপত বিজেপিক মা মৰাক ৰিজেক্ট কৰিছে ৰাইজে। সোণাৰী ৰাইজে ৰিজেক্ট কৰিছে। সোণাৰী ৰাইজ অসমীয়া জাতি নহয় নেকি? আপুনি উত্তৰ দিয়ক। শিৱসাগৰ এছেম্বলি ৰাইজে আপোনাক ৰিজেক্ট কৰিছে। নাজিৰা ৰাইজে আপোনাক ৰিজেক্ট কৰিছে। মৰিয়নি ৰাইজে ৰিজেক্ট কৰিছে। কিয়পাৰ ৰাইজে ৰিজেক্ট কৰিছে। তিতাবৰত আৰু ৰিজেক্ট কৰিয়ে থাকে আপোনাক। এটা সমষ্টিত অলপ ভোটত জিকিছে, সেই সমষ্টিটো গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে গোটেই সমষ্টিকেইটাতকৈ মোৰ বেছি আপোন। তাৰ পৰা আমাক খবৰ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ উৎপাত সেই সমষ্টি ৰাইজে বেয়া পায়। অহাবাৰ অসমৰ সকলোতকৈ বেছি ভোটত তাত জিকিব কংগ্ৰেছৰ পাৰ্টি। এই গোটেই কথাটো অংক কৰি আজি হিমন্ত বিশ্ব শৰ্মাই দেখিছে যে তেওঁ আজিকালি চাবচোন, তেওঁ প্ৰথমে থিয় হৈ বহি দিয়ে। আজিকালি বহাৰ আগত চকীখন ভালকে ধৰি থয়, কাৰণ কোন তেওঁৰ লগত থকা পুৰণা বিজেপিয়ে তেওঁৰ চাৰিটা খুঁটি কাটি থয় ঠিক নাই, কেতিয়া হামচুৰি খাই পৰে তেওঁ ঠিক নাই। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ বৰ বেজাৰ। কি কৰা নাই আজি আপুনি? মই অফিচিয়েলি অন ৰেকৰ্ড কৈছো, কি কৰা নাই বদৰুদ্দিন ৰাজবলক জিকাবৰ কাৰণে? এই ৰকিবুল হুছেইন এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, চাৰিবাৰ নহয়, 5 বাৰকৈ নিৰ্বাচিত হৈছে। আপুনিতো ৱেবত জিকে। কংগ্ৰেছৰ ৱেবত থাকোঁতে তৰুণ গগৈৰ হাতত ধৰি 2001 চনত জিকিছিল। কংগ্ৰেছৰ ৱেবত আপুনি 2006 চনত জিকিছিল। কংগ্ৰেছৰ ৱেবত আপুনি 2011 চনত জিকিছিল। 2016 চনত বিজেপি আহিব বুলি ভাবি বিজেপিৰ ৱেবত জিকিছে। 2021ত বিজেপিৰ ৱেবত জিকিছে। এই ৰকিবুল হুছেইনে 2001ত ঠিক আছে তৰুণ গগৈ ডাঙৰীয়া কংগ্ৰেছৰ কাৰণে জিকিছো। 2006 আমাৰ চৰকাৰ তৰুণ গগৈৰ কাৰণে জিকিছো, আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ কাৰণে জিকিছো। 2011ত কংগ্ৰেছ পাৰ্টিৰ বিৰুদ্ধে কোন উঠাইছিল? আজি বদৰুদ্দিন ৰাজবল ডাঙৰীয়া হাৰিছে। ৰকিবুল হুছেইন চব টাৰ্গেট খুচি খুচি খুব ভাল পায়, সেইকাৰণে পাহৰি যায়। সেই সময়ত প্ৰফুল্ল কুমাৰ মহন্ত দুবাৰত চিফ মিনিষ্টাৰ হাৰিছিল। 2016ত আমাৰ চৰকাৰ নাছিল। এগেইনষ্ট দ্য ৱেভ, বতাহৰ বিপৰীতে ৰকিবুল হুছেইনক সকলো জাতি জনগোষ্ঠীৰ মানুহে আমাক জিকাইছিল ৰাইজ। 2021ত সকলো জাতি জনগোষ্ঠীৰ মানুহে মোক চামগুৰিত জিকাইছিল। খবৰ লওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, চামগুৰিত আপুনি কোৱা যি অসমীয়া বঙালীৰ কথা কয়, স্বৰ্গীয় দেৱকান্ত বৰুৱা চামগুৰি সমষ্টিৰ পৰা জিকালো, যিজনে নিখিল ভাৰত কংগ্ৰেছৰ সভাপতি হৈছিল। উষা ভৰঠাকুৰৰ দৰে সন্মানিত বোৱাৰী তাৰ পৰা জিকিছিল। ভৱেন শইকীয়াৰ দৰে লোক জিকিছিল তাত। সেই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীয়ে আমাক গ্ৰহণ কৰিছিল। আজি আপুনি ক'লে যে ধুবুৰীলৈ মই নাযাওঁ, কিন্তু 4টা সমষ্টি মই যাম। সাংবাদিক বন্ধুসকল, ৰেকৰ্ডত চাওক আপুনি,
চাৰিটাত যাম, কাৰণ চাৰিটাত আমি জিকিম। এজিপি বিজেপি চাৰিটাত জিকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, সেই চাৰিটাৰ নাম আজি ৰাইজে শুনিব বিচাৰিছে। ধুবুৰী সেই 11টা বিধানসভা সমষ্টিত কোন চাৰিটাত আপোনালোকে জিকাবে? সকলো জাতি জনগোষ্ঠী আমাক আঁকোৱালি লৈছে। তাত কোচ ৰাজবংশী লোকসকলে আপোনাক খুব বেয়া পাইছে। সেই লোকসকলে বিজেপি কৰে, বেছিভাগে, কিছু সংখ্যক আমাৰ লগতো আছে। সেই লোকসকলে কৈছে যে এইবাৰ আমাৰ ভোট দিবলৈ ঠাই নাই। এজিপিৰ প্ৰাৰ্থী দিছে, যি এজিপিয়ে কংগ্ৰেছে কোচ ৰাজবংশীসকলক সীতাৰাম কেছৰীৰ সময়ত অৰ্ডিনেন্স কৰি যেতিয়া জনজাতি কৰিছিল, এই এজিপিয়ে কাটি দিছিল। আমি এজিপিক ভোট নিদিওঁ। তাৰ কোচ ৰাজবংশী লোকসকলে কৈছে যে আমি পদ অৰ্ডিনেন্স বলত ভোট নিদিওঁ, আমি ৰকিবুল হুছেইনক ভোট দিম। কোচ ৰাজবংশী লোকসকলৰ ভোট বেছিকে পাইছে। আৰু সেইকাৰণে আপোনালোকে দেখিছে এতিয়া যে আজি আপোনালোকে দেখিছে যে ধুবুৰীত প্ৰায় চিকিউৰিটি যাওঁ যাওঁ অৱস্থা। মোৰো যে কি অৱস্থা, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই দিছে যে ধুবুৰী ৰাইজে কংগ্ৰেছ পাৰ্টীক 10,12,000 ভোটত জিকাইছে। ছেকেণ্ড হৈছে 10,08,000। কিবা কৰি ৰকিবুল হুছেইন কংগ্ৰেছৰ পাৰ্টীক 2 নম্বৰ কৰি থাকে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই দিছে 1 নম্বৰ, আৰু আমাৰো ইয়াৰ কিছুমানে 2 নম্বৰ। আমি চব টাৰ্গেট। গতিকে এইবাৰ সেইটো নহ'ব। খুচি থাকিব, সহ্য কৰি থাকিম। আমিও কিন্তু মলম লগাম। আমি সকলোৱে মিলা প্ৰীতিৰে আগবাঢ়িম। সকলো জাতি জনগোষ্ঠীৰ লগত ৰাখিম। বিৰোধী ঐক্য মঞ্চে একেলগে থাকিম। ভূপেন বৰা ডাঙৰীয়াকে পবিত্ৰ কৰি দেৱব্ৰত শইকীয়া আমি সকলোৱে একেলগে যুঁজিম। MP সকল আমি একেলগে যুঁজিম। আৰু আপোনালোকক কথা দিছোঁ যে 2026 নালাগে। দিল্লীততো লৰাক পৰা কৈছে, দেখিছে ৰকিবুল হুছেইনো গৈ আছে, আমিও গৈ আছোঁ। আমিও কিছু কিছু কৰিম। ইমান দিন আপোনালোকে ৰখিব নালাগে। আমি বিভিন্নজনৰ লগত তাতো কথা পাতিছোঁ। বেলেগ নালাগে। বিজেপিৰ মানুহে সেই চৰকাৰখন ভাঙিব, চাই থাকক। বিজেপিৰ মানুহে কেন্দ্ৰত ভাঙিব, আৰু অসমত কংগ্ৰেছে ভাঙিব নালাগে। পুৰণা নিষ্ঠাবান বিজেপিয়ে নতুন কংগ্ৰেছৰ পৰা যোৱা হিমন্ত বিশ্ব শৰ্মাৰ গাদী লৰাই দিব। পুনৰবাৰ আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য ইমানতে শেষ কৰিছোঁ। ধন্যবাদ। জয় এখন জয় হিন্দ।